আহক আজি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ মই চাব আপোনালোকে মাৰ্কেটত সদায় আমি কি হয় বেছিভাগে লছ খাওঁ কি কৰি এফএনও কৰি মাৰ্কেটত আমি কি হয় এফএনত বেছি ধান্দা কৰোঁ এফএনও হ'লে অপশ্যন বেছি কৰে ফিউচাৰ কম পাৰে ফিউচাৰতো অলপ প্ৰফিট ল'ব পাৰি এমাউণ্ট অলপ বেছি লাগে আমাৰ যেটো এমাউণ্টটো আমি কি ভাবোঁ ইমান টকা ক'ত আছে কম টকাই দি আমি ধনী হ'ব বিচাৰোঁ আমি কি কৰোঁ বেছিভাগ অপশ্যন কৰোঁ মাৰ্কেটত অপশ্যন কৰোঁ কিন্তু এতিয়া ডাঙৰ কথাটো হ'ল আমি মাৰ্কেটত অপশ্যন কৰি ধনী হ'ব পাৰোঁ না ইনভেষ্ট কৰি ধনী হ'ব পাৰোঁ আমি সেইটো এতিয়া জানিব লাগিব এইটো এতিয়া মাৰ্কেটত কি হয় মাৰ্কেটত আমাৰ এটা হ'ল কি হ'ল অপশ্যন আৰু নেক্সটটো কি হ'ল আমাৰ ইনভেষ্ট আচলতে মাৰ্কেটত ইনভেষ্ট কৰি বেছি টকা ল'ব পাৰি না অপশ্যন কৰি পাৰি আপোনালোকে ভাবি আচৰিত হ'ব যে অপশ্যনটো কিমান ৩,০০০ ৪,০০০ ৭,০০০ পইণ্ট হ'লেও আগবাঢ়ি গুচি যায় একেদিনাই গুচি যায় গতিকে ১ লাখ টকা হ'লেও ক'ৰৰ টকা কিন্তু অপশ্যনত পটাপট ধনী হ'ব পাৰি ন' ডাউট এইটো আপুনি অপশ্যনত পটাপট ধনী হ'ব পাৰিব ইয়াত কিবা 5% 30% উঠিব নেক্সট আহে ডাউন হ'ল 10% পৰিল আকৌ উঠিল আকৌ বোলে এইবিলাক ধৰ বহুত টাইম লাগি যায় গতিকে আমি ভাবি আছোঁ যে ইনভেষ্টত সলকান ধনী হোৱা সম্ভৱ নহয় গতিকে অপশ্যনতে ধনী হোৱাৰ উপায় আছে কিন্তু এইটো আপোনাৰ কমপ্লিটলি কনচেপ্টটো কি হয় কমপ্লিটলি ৰং আপুনি চাব এতিয়া আমাৰ কিয় আমি মাৰ্কেটতো যিমান অপশ্যন কৰি আছে তো ধনী হ'ব পাৰাই নাই মোটামুটি 92% ধনী হ'ব পৰা নাই অপশ্যন কৰি আছে ডেইলি আহি আছে গৈ আছে কেতিয়াবা কি হ'ব আপোনাৰ 10,000 টকা ইনভেষ্ট কৰি আপুনি 30,000 সিদিনাখন পালে কিমান পালে 30,000 পাই গ'ল 10,000 ইনভেষ্ট কৰি সিদিনাখন ঢেৰ পাৰ্টি কৰিলে নেক্সট দিনাখন আকৌ আপুনি 30 মোটামুটি সিদিনাখন আকৌ বেছি পইচা ল'বতো 30 কি আৰু সিদিনাখন আকৌ 40 কেপিটেল হ'ল না আপোনাৰ 40 কেপিটেলৰ ইনভেষ্ট কৰিলে সিদিনা যেনিবা 10,000 পালে 50,000 ইনভেষ্ট কৰি দিলে 50K ইনভেষ্ট কৰি দিলে সিদিনা গ'ল ৰখি থকলে উঠিব দেখাওঁতে আপুনি দেখিলে যে 20,000 টকা গুচি গ'ল 30,000 লগত থাকিলে এনেকৈ আহি লাষ্টত 10,000 টকা থাকিব অলপমান উইথড্ৰ কৰি কিনে বাকী গ'ল গম পাইছে কিন্তু ইনভেষ্টত কি হয় আচলতে পইচা দিয়ে ইনভেষ্টে মাৰ্কেটত মই সেইকাৰণে আগতেও কৈছোঁ যে আপুনি যদি এফএনও কৰে বা অপশ্যন কৰে আপুনি যিটো কেপিটেল আছে 10% কৰক শিকি উঠি আৰু বাকী সদায় ইনভেষ্ট কৰক আপোনাৰ ইনভেষ্টে পইচা দি আছে আপোনাৰ লাইফত যেতিয়া বয়স হ'ব বা ডাঙৰ ইভেণ্ট আহিব যিকোনো বা মেডিকেলৰ হওক কিবা হওক যি হওক তাত আপোনাৰ পইচা দিব অকল ইনভেষ্টমেণ্টে পইচা দিব অকল ইনভেষ্টে পইচা দিব বেলেগে নিদিয়ে অপশ্যনত আজি যদি লগা উঠে 10 লাখ টকা 20 লাখ 30 লাখ টকা কালি পাবনে নাই তাৰ ভৰসা নাই মেডিকেলৰ মানে মেডিকেলতে বহি থাকিব গতিকে ইনভেষ্টটোত বহুত ইম্পৰ্টেণ্ট দিয়ক ইনভেষ্টে আপুনি যিমান বেষ্ট ট্ৰেডাৰ আছে মাৰ্কেটৰ এক্সপিৰিয়েঞ্চ থকা মানুহ আছে সুধি চাওক ইনভেষ্টতে ক'ব আৰু ইনভেষ্টত আপুনি ইনভেষ্ট কৰিব লাগিব শ্বেয়াৰ ইনভেষ্ট কৰিব লাগিব ভাল শ্বেয়াৰ আছে যিবিলাক য'ত জিৰ' ৰেট কোম্পানী তাতে ইনভেষ্ট কৰক আপুনি নিশ্চয় প্ৰফিট পাবই ঠিক আছে আজিলৈ এৰিলোঁ নেক্সট লাগি থাকিব ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ কিয় মই ডেইলি ভিডিঅ'টো মোৰ সম্ভৱ নহয় টাইম ইমান নাথাকে তো মই মাজে মাজে ভিডিঅ' দিম তেতিয়া আপোনালোকে ভিডিঅ'টো পাই যাব ঠিক আছে থেংক ইউ